গোটেই অসমৰ ভিতৰৰ পৰাই 500 ছোৱালীৰ কাৰণে এই বস্তুটো ট্ৰেইনিং দিয়া হৈছে। তাৰ পিছত 500 ছোৱালীৰ ভিতৰত 2জনমান ছোৱালীয়ে আমাৰ হোজাইৰে শংকৰদেৱ নগৰৰ পৰা চান্স পাইছে। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলোক এটা আনন্দৰ সুৰাম দিব বিচাৰিছোঁ। মই নিজে এই ভিডিঅ'টো বনাই প্ৰাউড ফিল কৰিছোঁ, কিয়নো এই যিবিলাক কোন ল'ৰা ছোৱালীবিলাক আপোনালোকে দেখিছে এইবিলাকৰ ভিতৰত অন্যতম এটা টেলেণ্ট আছে। হয়, এই ভিডিঅ'ৰ জৰিয়তে বিশেষ এটা মেছেজ বা ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিম। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি শেষলৈকে চোৱাৰ অনুৰোধ থাকিল। ৰাইজ, মই এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল এই ভিডিঅ'ত দুটা মই ছবি লগাইছোঁ। এই 2জন ছোৱালী মাত্ৰ বয়স 13 বছৰ বা 14 বছৰমান হ'ব। এই 2জনী ছোৱালী ইয়াৰে পৰা আমাৰ শংকৰদেৱ নগৰৰ খেলপথাৰৰ পৰা আণ্ডাৰ 15 BCCI ষ্টেট লেভেলত চান্স পাইছে। গোটেই অসমৰ ভিতৰৰ পৰাই 500 ছোৱালীৰ কাৰণে এই ফিজিকেলি এই বস্তুটো ট্ৰেইনিং দিয়া হৈছে। তাৰ পিছত 500 ছোৱালীৰ ভিতৰত 2জনমান ছোৱালীয়ে আমাৰ হোজাইৰে শংকৰদেৱ নগৰৰ পৰা চান্স পাইছে। এইজনী আছে তেওঁৰ ডাঙৰ বাইদেউ আপুনি হয়। आपका नाम क्या है? नमस्कार, मेरा नाम है रानी मालाकर है। इसी अंडर 15 BCCI में जो चांस मिला है वो तुम्हारा बहन है, मैं सुना था। हाँ, तुम्हारा छोटा है या बड़ा है बहन? वो मैं मुझसे 1 साल का छोटा है। तुमसे 1 साल का छोटा है वो। उसका नाम क्या है? ऋतिका मालाकर। ঋতিকা মালাকাৰ। হয়, মই এখন ইয়াত এখন লিষ্ট লগাম। এই লিষ্টখনত দেখিব আপোনালোকে ঋতিকা মালাকাৰ তেওঁৰ সৰু ভণ্টি। सभी आसाम वासियों को या हमारे हुजाई वासियों को क्या मैसेज देना चाहते हो? अगर कुछ बड़ा बनना है तो कुछ पाना है तो कुछ खोना है, इसलिए मतलब स्पोर्ट्स मतलब बहुत जरूरी है। पढ़ाई के साथ ये जरूरी होता ही है भाई। तो जितना खेलोगे उतना आगे जाओगे। और मैं और एक बात आपको बोलना चाहता हूँ कि हमारे समाज में जैसे कि रहता है ये तो लड़की है, ये कुछ नहीं कर पाएगा, इस बारे में तुम क्या कहोगे? ओनली लड़का होगा तो ये क्रिकेट खेल पाएगा, ये फुटबॉल खेल पाएगा, ये तो लड़की है उसका तो शादी कर दूंगा, ये तो घर बसाने के लिए है। ये नहीं है, लड़की हुआ तो क्या हुआ, वो हम खेल सकते हैं। जितना हमारे अंदर कॉन्फिडेंस है उसके कॉन्फिडेंस से हम बहुत आगे जा सकते हैं। क्योंकि आज तक हमारी एकेडमी में लड़का लोग ट्रायल में गया है, पर उन लोगों को मिलने में बहुत हार्ड है। हम लोग 2 बार लड़कियों को 2 बार ट्रायल मिला है, पर हम एक बार तो नहीं मिला मुझे। दूसरे बार में हमारे सर ने इतना मेहनत किया कि दूसरे बार में मेरी बहन और इसका बहन स्टेट लेवल तक पहुंच गई। क्या बात है, क्या बात है। হয়, মোৰ লগত আছে আৰু এজন আমাৰ হোজাইৰ ভিতৰৰ গৌৰৱ কৰি আনা কুশলা চাহু। তেওঁৰ তুমি ডাঙৰ নে সৰু? কুশলা চাহু তুমি সৰু, তেওঁ ডাঙৰ। তেওঁৰ বয়স কিমান? 14 ইয়াৰ্ছ। তেওঁ কোন ক্লাছত পঢ়ি আছে? 8ত। তেওঁক কিমান বছৰৰ পৰা ট্ৰেইনিং কৰি আছে ইয়াত? এবছৰমান কৰি পেলাই তাৰপিছত ষ্টেট লেভেলত গুচি গ'ল। তুমি এতিয়া কৰি আছা, তোমাৰ বাৰু কিমান দিন হ'ল? আপোনালোকৰ কুইজ ছাৰজনৰ নাম কি? কণ্ট্ৰল কুমাৰ দাস। আপোনালোকে যে মাহত কিবা এটা তেওঁক দিছে বাৰু, সেই পইচাটো দি আপোনালোকে কিবা না কিবা এটা শিকিব পৰা হৈছে নেকি? ঋতিকা মালাকাৰ আৰু প্ৰচল্লা চাহুৰ কুইজ ইয়াত আছে। চমুকৈ কিবা আপুনি ক'ব মই অনুৰোধ কৰিছোঁ। নমস্কাৰ, মোৰ নাম কংকন কুমাৰ দাস। মই হোজাই জিলাৰ আণ্ডাৰত আমাৰ শংকৰদেৱ নগৰ ক্ৰীড়া সন্থাত আমি এটা একাডেমি চলাই আছোঁ। তো ইয়াতে আমাৰ যিকেইজনী ছোৱালী আণ্ডাৰ 15 টিমটো আমাৰ ইয়াৰ পৰাই গৈছিলে। হোজাই জিলা ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনত খেল হৈছিলে। তাত আমি 5টা মেটচ খেলিছিলোঁ। 5টা ডিষ্ট্ৰিক্টক হৰুৱাই পেলাই আমি গুৱাহাটী গৈছিলোঁ। ছেমি ফাইনেলত আমি ৰিপ্ৰেজেণ্ট কৰিছিলোঁ, গুৱাহাটীৰ লগত আমি তাত পৰাস্ত হৈছিলোঁ। তাৰ পৰাই আমাৰ 4জনী ছোৱালী অসম ট্ৰাইলৰ কাৰণে ফাৰ্ষ্ট পৰ্যায়ত 100জনী ছোৱালী চিলেকশ্যন হৈছিলে। তাৰ পৰা কিছুমান ট্ৰেইনিঙত হওক বা যোনে যোনে ভাল খেলিছে তেওঁলোকক ৰাখিছে। আৰু লাষ্ট পৰ্যায়ত আণ্ডাৰ 15ৰ 15জনীয়া দলত আমাৰ ঋতিকা মালাকাৰ আৰু কৌশল্যা চাহু তেওঁ দুজনী মানে মেইন টিমত তেওঁলোক উপভুক্ত হৈছে। আৰু তেওঁলোক যাব এতিয়া দেহৰাদুন। তেওঁলোকৰ মেচ আছে 21 তাৰিখৰ পৰা। তেওঁলোকৰ ত্ৰিপুৰাৰ লগত খেল আছে, বৰোদাৰ লগত খেল আছে, দিল্লীৰ লগত খেল আছে আৰু 5খন ৰাজ্যৰ লগত বেলেগ বেলেগ ৰাজ্যৰ লগত খেল আছে। এতিয়া বৰ্ষাপাৰাত তেওঁলোক অলৰেডি 20ৰ পৰা 25 দিন হৈ গ'ল। তেওঁলোকে গুৱাহাটীত আছে। গুৱাহাটী বৰ্ষাপাৰাত তেওঁলোকে প্ৰেক্টিছ কৰি আছে, মেচ খেলি আছে। আৰু যিহেতু এতিয়া টিম ডিক্লেয়াৰ হৈ গ'ল, তেওঁলোকে তথাপিও তাতে আছে। তেওঁলোক একেবাৰে ফ্লাইটত 17 তাৰিখে ফ্লাইট আছে তেওঁলোকৰ। ফ্লাইটত যাব, গৈ পেলাই তেওঁলোক
খেলিব, খেলি পেলাই তাত যদি ভাল প্ৰদৰ্শন কৰে তেতিয়াহ'লে তেওঁলোকে ইণ্ডিয়া লেভেলৰ কাৰণে সিলেকশ্যন পাবলৈ চান্স পাব। যদি তাত ভাল পাৰফৰ্মেঞ্চ দিয়ে, 5টা মেচ আছে, 5টা মেচত যদি তেওঁলোকে ভাল পাৰফৰ্মেঞ্চ দিয়ে তেতিয়াহ'লে BCCI তেওঁলোকক মাতিব নেশ্যনেল ক্ৰিকেট একাডেমি য'ত বেংগলোৰত আছে, তাত তেওঁলোকক প্ৰশিক্ষণ দিব। ইণ্ডিয়া লেভেলৰ মানে আণ্ডাৰ 15 ইণ্ডিয়া টীমত তেওঁলোক সিলেকশ্যন পাবলৈ সক্ষম হ'ব। তো আমি আশা আছে যে যদি এই সৰু গাঁৱৰ পৰা আৰু এনেকুৱা ফিল্ড য'ত একো এনেকুৱা ৰুলাৰ নাই, য'ত আমাৰ পানীৰ ব্যৱস্থা নাই, শুকান মাটি, ঘাঁহ নাই, ভাল পিচ নাই যে আমি তাত প্ৰেক্টিছ কৰিম, ইয়াৰ পৰা গৈ যদি অসম খেলিব পাৰে নিশ্চয় ইণ্ডিয়াও খেলিব পাৰিব। তো তাৰে আমাৰ আশা থাকিল আৰু ধন্যবাদ দিছোঁ গাৰ্জেনসকলক, তেওঁলোকে বহুত উৎসাহ জনাইছে। তেওঁলোকে সদায় মানে ফোন কৰি থাকে কি কৰিব লাগিব আগুৱাই যাবৰ কাৰণে, সদায় খবৰ লয় ছোৱালীজনী পাৰিছেনে নাই পাৰা, কেতিয়া আহিব লাগিব, ৰাতিপুৱা মৰ্ণিং ইভিনিং ৰাতিও আমি ট্ৰেইনিং কৰাইছিলোঁ। কাৰণ এনেকুৱা ট্ৰেইনিং কৰিব লাগিব, তেতিয়াহে গৈ পেলাই আমি অসমৰ কিবা এটা ভাল প্ৰদৰ্শন কৰি দেখাব পাৰিম। মই লাষ্টত এটা কথা কওঁ, আপোনাৰ ফিলিংটো কেনেকুৱা আহিছে? বহুত সুখী। শিক্ষক এজনকতো আৰু ইয়াতকৈ বেছি একো নালাগে। ষ্টুডেণ্টক শিকায় শিক্ষকে যাতে তেওঁলোকে গৈ পেলাই এটা ভাল পৰিণাম দিব পাৰে। এতিয়া অকল মোৰে নাম নহয়, গোটেই গাঁৱৰ নাম, হোজাই ডিষ্ট্ৰিক্টৰ নাম কৰিছে। আৰু চবে মোক ফোন মাৰে যে তোমাৰ ছোৱালী পাইছে, ভাল লাগিছে, কংগ্ৰেচুলেশ্যন দিছে। চবে মাতে যে কেনেকৈ কি কৰিছা তোমালোকে, আমাকো দেখুৱাবা, আমিও যাম। এনেকুৱা ধৰণৰ যেতিয়া মানুহে কয় তেতিয়াহ'লে বহুত সন্তুষ্ট হয় নিজৰ মনটো। আমি কিবা এটা মানে সপোন দেখিছিলোঁ, সেই সপোনটো মানে পূৰা হৈছে। আৰু অকল অসম খেলাই নহয়, ইণ্ডিয়া খেলাৰো সপোন আছে। যদি ভাল আমাৰ ইয়াত যদি আছাম ক্ৰিকেট এছ'চিয়েশ্যনে কিছুমান বস্তু দিব পাৰে তেতিয়াহ'লে আমি ইণ্ডিয়া খেলাৰো আমাৰ প্লেয়াৰ উলিয়াই দিব পাৰিম। ধন্যবাদ।